মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া নগাঁও জিলাৰ চামগুৰিত আছে। চামগুৰিৰ এটা ভাগ এই কলিয়াবৰ মহকুমাত পৰিছে। এই সময়খিনিত যোৱাকালি আমি দেখিলোঁ ইয়াৰ স্থানীয় ৰাইজ জাতীয় সংগঠনে হুঁচাৰ হৈছে। তেওঁলোকে কাকুতি মিনতি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাকুতি মিনতি কৰিছে ইয়াৰ বিধায়ক মন্ত্ৰী কেশৱ ডাঙৰীয়া। আমাৰ ঐতিহ্যপূৰ্ণ বৰভগীয়া, আমাৰ ঐতিহ্যপূৰ্ণ জখলাবন্ধা মোক বচাওক। সেই মানুহখিনিৰ হাহাকাৰ লাগিছে। সেই মানুহখিনিৰ ব্যৱসায় বাণিজ্য যে নাইকিয়া হৈ যাব, তেওঁলোকৰ পৰিয়াল যে আপোনাৰ নিথৰুৱা হ'ব, এই বিননিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক নগাঁৱৰ ওচৰতে তেওঁ আহিছে চামগুৰিত জনাবৰ বাবেই আজি আমাৰ কলিয়াবৰৰ এই স্থানীয় ৰাইজৰ পৃষ্ঠপোষকতাত আমাৰ প্ৰশান্ত শইকীয়া অধ্যাপক আৰু ইয়াৰ জ্যেষ্ঠসকলৰ উপস্থিতিত আমি আমাৰ ইয়াত আহিছে আমাৰ উপাধ্যায় ডাঙৰীয়া, আমাৰ কংগ্ৰেছৰ নেতা বিকাশ উপাধ্যায়, মনোজ চৌহান ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, JP দাস ডাঙৰীয়া, আমাৰ বিভিন্ন আমাৰ নেতাসকল আহিছে, আমাৰ MLA আহিছে স্বপন কৰ। এইসকলে আহি আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুমতি দিবৰ কাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অলপ মাটিত নামক। আকাশত উৰি ফুৰিছে, বহু কথা গম পোৱা নাই। আপোনাৰ বাগানৰ মালিক হোৱা ইচ্ছা, সেই কথাটো মই আগতে জানিছিলোঁ। সেই ক্ষেত্ৰত আমি কোনো ধৰণৰ সহযোগ নকৰাৰ কাৰণে আপুনি কেশৱ মহন্তৰ লগ খালে। আৰু এতিয়া এই যে আপোনাৰ বাগান, এতিয়া যে মানুহৰ যে আপোনাৰ যে জীৱনৰ পেটত আপোনাৰ সকলোৰে গামোচা বান্ধিব লগা এটা অৱস্থা কৰিছে আপোনাৰ, সেই কথাটোকে আঁতৰ চিন্তনীয় হৈ গৈছে। আপুনি ইয়াত কিনিছে, বাগানৰ মালিক হৈছে, আপুনি ভালকৈ মালিক হৈ পেলাই ইয়াত আৰু জিৰণি ল'ব খুজিছে, ইয়াত হেলিকপ্টাৰ নামাৰ ব্যৱস্থা কৰিছে, আপুনি এটা ছফিষ্টিকেটেড লাইফ মেইনটেইন কৰা কৈছে। আপুনি আকৌ কয় যে আপুনি একেবাৰে দুখীয়া ল'ৰা আছিল, সৰুতে বোলে আপুনি বোলে হাৱাই চেণ্ডেল পিন্ধি গৈছিল। মই হাৱাই চেণ্ডেল পিন্ধি যোৱা নাছিলোঁ, মোক উপজাওঁতেই অকণমান অৱস্থাপূৰ্ণ ঘৰত জন্ম দিছিল, সেইটো ভগৱানক সুধি মোক কিয় দিছিলে। এই হাৱাই চেণ্ডেল পিন্ধা ল'ৰাটোৱে যে ইমান আপোনাৰ অত্যাচাৰ কৰিব মানুহক কোনেও ভবা নাছিল। আজি সেই কলিয়াবৰত আহি পেলাই পৰিলে। কলিয়াবৰত মানে তেওঁ বাগানৰ মালিক হোৱাৰ আগৰ পৰা বৰ প্ৰবল ইচ্ছা, সেই ইচ্ছাটো যে এনেদৰে মানুহক উচ্ছেদ কৰি পেলাই কৰিব, সেই কথাখিনি কোনো ভবা নাছিল। আজি মানুহক উচ্ছেদ কৰি পেলাই আজি কলিয়াবৰৰ বিভিন্ন বাগিচাৰ গছবিলাক উঠাই পেলাই ৰাস্তা কৰি এই ঐতিহ্যপূৰ্ণ জখলাবন্ধা, ঐতিহ্যপূৰ্ণ বৰভগীয়া দি যোৱালে মানুহখিনিৰ মাটি বাৰীৰ দামটো বাঢ়িলেহেঁতেন। এইফালে আপোনাৰ মানুহখিনি অলপ স্বাৱলম্বী হ'লহেঁতেন। এতিয়া সেই মানুহখিনি জেগাটুকুৰাকে মৰি যাব। তেওঁ নিজৰ বাগানেৰে আৰু আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ বাগানৰ কিনাৰেদি গৈ তেওঁৰ বাগানৰ ফালেদি যোৱাৰ কাৰণে যি ৰাস্তা কৰিছে, এনেধৰণৰ ক্ষমতাৰ অপব্যৱহাৰ ব্ৰিটিছেও কৰা নাছিল। গতিকে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুমতি হ'বৰ কাৰণে আৰু ইয়াৰ পৰা গৈ কাৰণ তেওঁ দিছপুৰলৈ অলপ দূৰ কাৰণে তেওঁ নুশুনিবও পাৰে, সেইকাৰণে আমি নগাঁৱতে থকাৰ কাৰণে কথাখিনি মনত পেলাই দিবলৈ আৰু যোৱাকালি যিহেতু ইয়াত হুঁচাৰ হৈছে এই কথাখিনি ইয়ালৈ আহিছোঁ। আজি আপোনালোকে চাওক যে সকলোতকৈ যদি অন্যায় কৰিছে এই মানুহখিনিয়ে কলিয়াবৰৰ এই টি গাৰ্ডেনৰ মানুহখিনিক কৰিছে। আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহোঁতে মই ভাষণৰ এটা অংশ লাইভত দেখিলোঁ। মই ভাল লাগিছে মোৰ মনটো যে মোৰ চামগুৰি সমষ্টি, মোৰ বুলি সেইকাৰণে কওঁ, চামগুৰি সকলো মোক ভোট দিয়া ভোট নিদিয়া সকলো মোৰ পৰিয়াল। মই দুৰ্গা পূজাৰ সময়তো আহোঁ, প্ৰতিটোৱে বন্ধকে মই ঘূৰি ফুৰোঁ। মই আপোনাৰ বিহুৰ সময়তো আহোঁ, সকলোৰে ঘৰে ঘৰে পদূলিয়ে ঘূৰি ফুৰোঁ। ৰাসৰ সময়তো মই আহোঁ, মই আপোনাৰ বৰদিনতো আহোঁ, মই ৰোজাৰ সময়ত খানকাটো ঘূৰি ফুৰোঁ। গতিকে এই গোটেই মানুহখিনি মোক ভোট দিয়া ভোট নিদিয়া মানুহখিনিক মোৰ আপোন। মই ৰাজনৈতিক চিন্তাধাৰা ওপৰত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া ATC বাগান মানে আমাৰ চৰকাৰৰ নিজৰ বাগান, মালিক চৰকাৰৰ বাগান। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আপোনাৰ আমলখি বাগিচাৰ যিসকলে বাগিচাৰ গছপুলি ৰুই চাহ উৎপাদন কৰি গোটেই পৃথিৱীত নাম উজ্বলাইছে, যাক আমি অসমৰ চাহ বুলি আমি গৌৰৱ অনুভৱ কৰোঁ, সেই চাহ বাগিচাৰ লোকসকলৰ মনবিলাক ভাল নহয়। চাহ শ্ৰমিকসকলে আৰু 350 টকা দিম বুলি কৈছিল আপোনালোকে বহুদিনৰ আগত, এতিয়া 400তকৈ ওপৰ দিব লাগে নিয়মমতে, তাকো নিদি আপোনালোকে 250 টকা দি আছিল। আমাৰ আমলখি বাগিচাৰ শ্ৰমিকসকলক আপোনালোকে 205 টকা যি অন্যায় কৰিছে, কেনেকৈ ঘৰখন চলিব? মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী আচলতে ইলেকশ্যনৰ সময়ত এনেকৈ আমাৰ সুপ্ৰিম কোৰ্টৰ ৰায় আছে, কমিটমেণ্ট দিব নোৱাৰে।
মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া তেওঁ কোনো নিৰ্লজ্জভাৱে তেওঁতো আইন কানুন ইলেকশ্যন কমিশ্যন তেওঁ নিজেই তেওঁ এতিয়া কি ইমান দিন আপোনাৰ মুখ্যমন্ত্ৰী আছে তেওঁ নিদিলে তেওঁ কৈছে জানুৱাৰীৰ পৰা তেওঁ 205 টকাৰ জেগাত 200-250 টকা দিব মই ভাবিছোঁ যে অন্ততঃ মই ছাকচেছ হ'লোঁ কিন্তু এই দুমাহ মানুহ কেনেকৈ চলিব 200 আজি তাৰ ফলত কি হৈছে শ্ৰমিক আমাৰ আমলখি বাগিচাৰ শ্ৰমিকসকলে কি কৰিবলগীয়া হৈছে ৰাতিপুৱা উঠি আপোনালোকে চাওক টেম্পু লগাই তাৰ চাহ গছ ৰোৱা মহিলাসকলে ওচৰৰ মিয়া গাঁৱত মইতো খোলাকৈ গৈছোঁ আপোনাৰ ধান খেতি ৰুই 350 টকাকৈ লৈ পেট প্ৰৱৰ্তাবলৈ বাধ্য হৈছে সেইটোহে মুখ্যমন্ত্ৰী ডাঙৰীয়া উন্নয়নৰ ছবি অসমত বাহিৰত যে কৈছে উন্নয়নৰ ছবি টি গাৰ্ডেনৰ মহিলাসকলক এই মিয়া গাঁৱত গৈ ধান ৰুই 350 টকা ল'বলগীয়া হৈছে আজি ভাবিছিলোঁ যে অন্ততঃ মুখ্যমন্ত্ৰীৰ শাসনত আছে তেওঁ অন্ততঃ অহাকালিৰ পৰাই 250 টকা কৰিব বুলি ভাবিছিলোঁ তেওঁ ক'লে যে জানুৱাৰীৰ পৰাহে কৰিব পাৰিব কাৰণ এতিয়া পেট্ৰল আৰু ডিজেলৰ দাম আজি বঢ়াইছে গতিকে পেট্ৰল আৰু ডিজেলৰ দাম যেতিয়া বঢ়াইছে সেই পইচাৰে আপুনি দেখিব এতিয়া